বহুতো খবৰ লৈ আহিবলৈ চেষ্টা কৰিছো। আহি আছে এডিআৰই তৃতীয় বৰ্গৰ পৰীক্ষা আৰু তৃতীয় বৰ্গৰ পৰীক্ষা যাতে সুচাৰুৰূপে পালন হয় তাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলোবিলাক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লগতে নকল যদি কৰে নকল কৰা পৰীক্ষাৰ্থীলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে বিধানসভাত বিশেষ আইন প্ৰণয়ন কৰা হ'ব, যি আইনৰ জৰিয়তে যদিহে নকল কৰে নকল কৰা পৰীক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে অথবা তেওঁৰ ঘৰৰ সকলো সম্পত্তিও বাজেয়াপ্ত হ'ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। দুচাংক লৈ দিছো আমি এই মুহূৰ্তত যিহেতু আহি আছে 15 তাৰিখৰ পৰা পৰীক্ষা এডিআৰই তৃতীয় বৰ্গৰ পৰীক্ষা হ'বলগীয়া আছে আৰু সেই পৰীক্ষা যাতে সুচাৰুৰূপে পালন কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে এই কথা যে ইতিমধ্যে বিধানসভাত নতুন আইন প্ৰণয়ন কৰা হৈছে। পৰীক্ষাত আচলতে পৰীক্ষা সুচাৰুৰূপে পালন হ'ব লাগিব আৰু স্বচ্ছ আৰু নিকাভাৱে এই পৰীক্ষা পাতিব লাগিব, যাৰ বাবে সকলোকে এতিয়া নিৰ্দেশ জাৰি কৰা হৈছে। আৰক্ষীসকলক নিৰ্দেশ জাৰি কৰা হৈছে সকলোবিলাক ভালকৈ যাতে চলে বা সুচাৰুৰূপে যাতে পৰীক্ষা পাতিব পাৰে তাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছে। আৰু তাৰ মাজতে যদিহে কোনোৱে অসৎ পন্থা অৱলম্বন কৰে অসৎ পন্থা অৱলম্বন কৰা সকলৰ বাবে নতুন আইন প্ৰণয়ন কৰা হৈছে। বিধানসভাত নতুন আইন প্ৰণয়ন কৰা হৈছে ইতিমধ্যে আৰু সেই আইনৰ অধীনত নকল কৰা পৰীক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, হয়তো গ্ৰেপ্তাৰ কৰা হ'ব পাৰে আৰু গ্ৰেপ্তাৰ হোৱাৰ লগতে নকল কৰা পৰীক্ষাৰ্থীৰ ঘৰৰ সকলোবিলাক সা সম্পত্তিও বাজেয়াপ্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। বৰ্গৰ পৰীক্ষাৰ বাবে যিহেতু বহু পৰীক্ষাৰ্থীয়ে ইতিমধ্যে আবেদন কৰিছিল আৰু বহু পৰীক্ষাৰ্থী প্ৰায় 11 লাখ পৰীক্ষাৰ্থী বহিব তৃতীয় বৰ্গৰ পৰীক্ষাত আৰু 15 তাৰিখে 10:30 পৰা আৰম্ভ হ'ব পৰীক্ষা। সেই পৰীক্ষাৰ বাবে এতিয়া সকলো সাজু হোৱা দেখিবলৈ পোৱা গৈছে, সকলো সাজু হৈ উঠিছে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে পৰীক্ষা সুচাৰুৰূপে পালন কৰা হ'ব আৰু তৃতীয় আৰু চতুৰ্থ পৰীক্ষাৰ পদৰ বাবে এডিআৰই 2024 পৰীক্ষা যাতে সুচাৰুৰূপে সম্পন্ন কৰিব পাৰি তাৰ বাবে লোকসভা ভৱনত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতেও কালি এক বৈঠকত অধ্যক্ষতা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে বৈঠকত জিলা আয়ুক্ত পৰীক্ষা কেন্দ্ৰসমূহৰ পৰিদৰ্শনকে ধৰি এক সৰল পৰীক্ষা প্ৰক্ৰিয়াৰ ব্যৱস্থা ৰূপায়ণৰ বাবে অত্যাৱশ্যকীয় সুবিধাসমূহ যাতে নিশ্চিত কৰা হয় তাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু তদুপৰি আৰক্ষী অধীক্ষকসকলক প্ৰত্যেকটো কেন্দ্ৰৰ চাৰিওফালে কঠোৰ আইন শৃংখলা বলবৎ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে, কিয়নো এইবাৰৰ পৰীক্ষাৰ্থীৰ সংখ্যা খুব বেছি আৰু পূৰ্বে যেতিয়া এডিআৰই পৰীক্ষা আৰম্ভ হৈছিল বা অনুষ্ঠিত কৰা হৈছিল সেই সময়ত পৰীক্ষাৰ্থী কম আছিল, যাৰ বাবে পৰীক্ষা চেণ্টাৰো কম আছিল, পৰীক্ষা কেন্দ্ৰও কম আছিল। কিন্তু এইবাৰ পৰীক্ষা কেন্দ্ৰও বেছি কৰা হৈছে, যাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তুলিব লাগিব আৰু লগতে সকলোবিলাক যাতে পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া যাতে সৰলভাৱে পাৰ হৈ যায় সুচাৰুৰূপে পৰিচালিত হয় তাৰ বাবে ইতিমধ্যে অত্যাৱশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। তদুপৰি আৰক্ষী অধীক্ষকসকলকো প্ৰতিটো কেন্দ্ৰৰ চাৰিওফালে কঠোৰ আইন শৃংখলা বলবৎ কৰিবলৈ কোৱা হৈছে। পৰীক্ষাৰ সময়ত যাতে কোনো সমস্যাৰ উদ্ভৱ হ'ব নোৱাৰে তাৰ বাবে কোনো আপোচ নকৰিবলৈ বা সামাজিক মাধ্যমৰ ওপৰতো নিৰীক্ষণ ৰাখিবৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু বিশেষকৈ পৰীক্ষাত যদি অসৎ পন্থা অৱলম্বন কৰে তেনে পৰীক্ষাৰ্থীৰ বাবে কঠোৰতকৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কি ক'লে মুখ্যমন্ত্ৰীয়ে মুহূৰ্তত আমি ভাইছো আগবঢ়াইছো। আমাৰ প্ৰথমটো ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী পৰীক্ষা পতা সহজ নহয়। যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল, এইবাৰ চেণ্টাৰো বহুত প্ৰত্যাহ্বানো বহুত। কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰোঁ। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে নকল কৰে তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইন কেইখনত আছে। 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি। বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালো। বহুত এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে, আমিতো মেৰিট আছে কাৰণে চাকৰি পালো। মই এটাই কথা কম, মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয়। এক প্ৰকাৰ অহা
কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়। কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে, মোৰ মানুহে চাকৰি পাওক, তেতিয়াহ'লে সকলো কথা সহজ। ৭০ বিপৰীতে গৈ আমি কাম কৰিছো। পৰীক্ষা নিকা হওক, আমাৰ মানুহে পাওক নাপাওক, মেধাৰ ভিত্তিত চাকৰি হওক। এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70